নমস্কাৰ। আজি কিছুদিনৰ পৰা এটি কথা বৰকৈ ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাই আহিছোঁ। সেয়াই হৈছে বহিৰাগতৰ আগ্ৰাসন। অনা অসমীয়া লোকে অসমৰ ভাষা সংস্কৃতি আৰু আমাৰ যি সাহিত্য সকলোখিনি নিঃশেষ কৰিবলৈ গৈ আছে বুলি আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত। বিশেষকৈ কাৰ্বি আংলঙৰ যি ঘটনা, এই ঘটনাৰ পৰা এই আলোচনা অধিক হোৱা দেখিছোঁ আমি ছ'চিয়েল মিডিয়াত। এতিয়া কথা হ'ল, বহিৰাগত তথা অনা অসমীয়া লোকে অসমীয়া সংস্কৃতি বা সাহিত্য বা ভাষা বিনষ্ট কৰিবলৈ সুবিধা কোনে কৰি দিলে, এইখিনিও আমি জানিব লাগিব। যাৰ বাবে আজি অসমীয়াই নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে বা ভয় খাবলগীয়া হৈছে, ইয়াৰ কাৰণ কি? ইয়াৰ মূলতে কোন দায়ী? ইয়াৰ মূলতে আমাৰ বিশেষকৈ অসমীয়া সমাজৰ শিক্ষিত যিসকল গণ্যমান্য যিসকল ব্যক্তি, যিসকলৰ আদৰ্শেৰে আমাৰ উঠি অহা প্ৰজন্ম আগবাঢ়ি যাব বিচাৰে, সেই শিক্ষিত একাংশ বুলি কৈছোঁ, আমি সকলোকে কোৱা নাই, সেই একাংশ শিক্ষিত, বিশেষ উচ্চ শিক্ষিত, আমাৰ নামৰ আগে পিছে বিশেষ বিশেষ উপাধি ব্যৱহাৰ কৰা এই লোকসকলৰ কাৰণেই আজি আমাৰ অনা অসমীয়া যিসকল লোক, তেওঁলোকে অসমীয়া ভাষা আৰু সংস্কৃতিক ধ্বংস কৰিব বা নিঃশেষ কৰিবৰ বাবে সাহস গোটাব পাৰিছে। ই কিন্তু অকল অনা অসমীয়া লোকৰে দোষ নহয়, ই সম্পূৰ্ণ আমাৰ অসমীয়া জাতিৰ একাংশ সাহিত্যিক, বুদ্ধিজীৱী, ৰাজনৈতিকবিদ, কবি, সাংবাদিক, এইসকলৰ কাৰণে এনেধৰণৰ ঘটনাবিলাক হ'ব ধৰিছে। সেই তাহানিতে আমাক লক্ষ্মীনাথ বেজবৰুৱাদেৱে অতি সুন্দৰভাৱে কৈ গৈছিলে যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুগুনো নলওঁ গম। আমি অসমীয়া, আমি দুখীয়া নহওঁ বুলি কৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। কিহৰ দুখীয়া হ'ম, আমি কিয় দুখীয়া হ'ম? সকলো আছিল সকলো আছে, নুগুনো নলওঁ গম। আমাৰ অসমৰ বা অসমীয়াৰ সকলো আছিল আৰু সকলো আছে বৰ্তমান, আমি নুগুনো নলওঁ গম। আমি তাৰ কোনো গম লোৱা নাই আজিলৈকে, বা আমি উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই আমাৰ কি কি আছে। তাৰপিছত আকৌ কৈছে যে কি আছে, কি থকাৰ বাবে আমি দুখীয়া নহওঁ, এই কথাটো তাৰ পিছতে উল্লেখ কৰিছে যে শংকৰে দিলে বিশুদ্ধ ধৰ্ম। শংকৰে আমাক বিশুদ্ধ ধৰ্ম দি থৈ গৈছে, যি ধৰ্মৰ দ্বাৰাই আমি গোটেই অসমীয়া জাতিক একত্ৰিত কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব পৰা আমাক ক্ষমতা আছে বা আমাৰ সুবিধা আছে। তাৰপিছত ক'লে শংকৰে দিলে বিশুদ্ধ ধৰ্ম, লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। যে লাচিতে আমাক শক্তি দি থৈ গৈছে যে দেশৰ বাবে প্ৰয়োজন হ'লে কিদৰে আমি শক্তিশালীৰ ওপৰত, বিদেশীৰ ওপৰত আক্ৰমণ কৰিব পাৰোঁ, আমি তেনেধৰণৰ সাহস আৰু শক্তি দি গৈছে লাচিত বৰফুকনে। তাৰপিছতে কৈছে সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। আৰু আমাক সতী জয়মতীয়ে আমাক এটা বস্তু দি গৈছে, সেইটো হ'ল প্ৰয়োজন বোধ হ'লে আমি নিজৰ দেশ ত্যাগ কৰিব লাগিব দেশৰ কাৰণে, আমি জাতিৰ কাৰণে নিজৰ দেহা বা নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ আমি কুণ্ঠাবোধ কৰিব নালাগিব। এনেকুৱা এটা উদাহৰণ আমাক জয়মতীয়ে দি থৈ গৈছে, সতী জয়মতীয়ে। গতিকে কিন্তু তাৰপিছতে আমাক সূৰ্য দাস, গণশিল্পী সূৰ্য দাসে তাৰ বিপৰীতে আৰু এটি কথা আমাক কৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। হয়, আমি যদি নিজক চিন নাপাওঁ তেনেহ'লে আমি কি হ'ম, অসমখন ৰসাতলে যাব, আমাৰ অসমীয়া জাতি ৰসাতলে যাব। গণশিল্পী সূৰ্য দাসদেৱে লিখি যোৱা এই মহান গীতটি ভাৰতৰত্ন অসম সন্তান ডক্টৰ ভূপেন হাজৰিকাদেৱে অতি সুন্দৰভাৱে চিঞৰি চিঞৰি আমাক গীতৰ মাধ্যমেৰে উপদেশ প্ৰদান কৰি গৈছে
যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজি অসমীয়াই নিজক নিচিনিলে অসম ৰখাটোলৈ যাব। আমি নিজক চিনি পাব লাগিব, আৰু নিজক চিনি পাবলৈ আমি কি কৰিব লাগিব? লক্ষ্মীনাথ বেজবৰুৱাই কৈ যোৱা কথাকেইটা মানিব লাগিব, যে শংকৰদেৱৰ বিশুদ্ধ ধৰ্ম আমি গ্ৰহণ কৰিব লাগিব, বা তেওঁ যি আৰ্হি, তেওঁ যি তত্ত্ব আমাক দি গৈছে সেইসমূহ আমি গ্ৰহণ কৰিব লাগিব। আৰু লাচিতৰ দৰে আমি শক্তিশালী হ'ব লাগিব, জয়মতীৰ দৰে আমি ত্যাগী হ'ব পাৰিব লাগিব। আৰু ভূপেন হাজৰিকাদেৱে লগতে আৰু এটা পিছতে কৈ গৈছে আমাক যে আজি অসমীয়াই অসম নবচালে, নিজক নবচালে অসমতে মগনীয়া হ'ব। আকৌ কৈছে যে নিজ হাতে শ্ৰম কৰি দেশক নগৰিলে এই দেশ হ'ব নিশেষ। মানে নিজ হাতেৰে আমি কাম কৰিব লাগিব, আৰু নহ'লে অসমতে আমি মগনীয়া হ'ম বুলি সূৰ্য দাসে, গণশিল্পী সূৰ্য দাসদেৱে লিখি থৈ যোৱা এই মহান বাণীসমূহক ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতৰ মাধ্যমেৰে আমাক উপদেশ প্ৰদান কৰি গৈছে, যে আমি নিজৰ দেশখন নিজে বচাব লাগিব, নহ'লে অসমতে আমি কি বুলি কৈছে? মগনীয়া হ'ম। এতিয়া কথা হ'ল, আমি কি কৰিছোঁ? অন্যটো বাদে দিলোঁ, আমি কি কৰিছোঁ? নিজৰ খাদ্য সামগ্ৰী নিজেই তৈয়াৰ কৰিব নজনা হ'লোঁ। জন্মদিন বিবাহ উপলক্ষে যিকোনো অনুষ্ঠান আয়োজন কৰিলে, আমি যিকোনো ধৰণৰ আয়োজন কৰিলে অনা অসমীয়া হাতেৰে খালেহে আমাৰ জিভাত তৃপ্তি লাগে। আমি জিভাত আমাৰ তৃপ্তি লাগে, আমি জুতি পাওঁ। আমাৰ নিজৰ মাতৃগৰাকী অসমীয়া, নিজৰ পত্নী অসমীয়া, আমাৰ বাই ভনী পেহী জেঠাই আইতা আমাৰ অসমীয়া আছিলে। আমি ওৰে জীৱন তেওঁলোকৰ হাতে খালোঁ। কিন্তু কেনেবাকৈ যদি আমি কাৰ জন্মদিনৰ কিবা অনুষ্ঠান পাতোঁ বা আমাৰ বিবাহৰ অনুষ্ঠান পাতোঁ, তেতিয়া আমি নিজেই অসমীয়া জাতিয়ে নিজেই নিজক ঘিণ কৰোঁ। কি বুলি কওঁ? অসমীয়া মানুহে খাদ্য বনাব নাজানে, ৰন্ধন কৰিব নাজানে, আমি গালি পাৰোঁ। আৰু কি কৰোঁ? অনা অসমীয়া মানুহৰ হাতেৰে বনালেহে আমি জুতি পাওঁ খাই। এয়াই আমাৰ অসমীয়া জাতি। নিজৰ অনুষ্ঠানটোত নিজেই ৰন্ধন কৰি খাব পৰা যিটো জাতি কেপাচিটি নাই, বা যোগ্যতা নাই, বা অৰ্হতা নাই, তেনে জাতিয়ে আন্দোলন কৰি লাভ হ'বনে? আমি নিশ্চয় নহ'ব। তাতোতকৈও ডাঙৰ কথা কি জানেনে? আমাৰ কাষতে পৰি থকা যিবিলাক মাটি, সেই মাটিত আমি কোনো দিনেই কিবা এটা খেতি কৰিব লাগে বুলি আমি অনুভৱ নকৰোঁ। যেতিয়া অনা অসমীয়া খেতি কৰিব তেতিয়া আমাৰ চকুত লাগে, তাৰ আগত আমি গম নাপাওঁ। আপোনালোকে দেখিব নদী কাষৰীয়া মাটিবিলাক হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে, তাত আলু খেতি কোনে কৰিছে? চব্জি খেতি কোনো আমাৰ ল'ৰাই নকৰে। ই আমাৰ দুৰ্ভাগ্য। তেনেকৈ হ'লে নহ'ব, জাতিও নেবাচে, ৰসাতলৈ যাব, আমিও নেবাচোঁ। গতিকে আমি নিজৰ জাতি বচাবৰ কাৰণে, নিজৰ সংস্কৃতি বচাবৰ কাৰণে, নিজৰ সাহিত্য বচাবৰ কাৰণে, ভাষাৰ ৰূপ বচাবৰ কাৰণে আমি কাকো অন্যায় কৰিব নালাগে, কাকো আমি হিংসাও কৰিব নালাগে, কাকো আমি কটা মৰাও কৰিব নালাগে। তেওঁলোক নিজে অনা অসমীয়াসকল নিজে অসমৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব। অনা অসমীয়া নিজে নিশেষ হৈ যাব। কেতিয়া? যেতিয়া আমি কৰ্মপন্থাবিলাক আমি নিজে হাতত ল'ম, আমি নিজেই গ্ৰহণ কৰিম নিজৰ কামবিলাক। আচৰিত কথা, বৰ্তমান আমাৰ এটা নতুন সংস্কৃতি গঢ় লৈ উঠিছে, সেয়া হৈছে বাই নামৰ এটি সংস্কৃতি গঢ় লৈ উঠিছে। আপোনালোকে যদি দেখে চাব, যদিহে কেনেবাকৈ 2-3 টকা মালিক হ'ল, কিছু টকা মালিক হ'ল, তেতিয়া দেখিব আমাৰ আইসকলে বা মহিলাসকলে শাক চব্জি কুটিব নাজানে, বায়ে কুটি দিব লাগিব। ৰন্ধন কৰোঁতে চব্জি, চাহ বনাই দিব লাগিব বায়ে। আজিকালি এনেকুৱা হৈছে, বাই নাথাকিলে ঘৰখন হেনো ষ্টেণ্ডাৰ্ড নাথাকে, সেই ঘৰখনত শুৱনি নহয় বাই নাথাকিলে। আৰু সেই বাইবিলাক কোন জানেনে? সকলো অনা অসমীয়া লোক। অনা অসমীয়া বায়ে শাক কাটি দিলে বা চব্জি কাটি দিলে, পাচলি কাটি দিলেহে আমাৰ ৰন্ধন হয়। অনা অসমীয়া বায়ে চাহ বনাই দিলেহে আমি খাই জুতি পাওঁ। গতিকে সম্পূৰ্ণ পৰনিৰ্ভৰশীল এটা জাতি পৃথিৱীত বৰ বেছিদিন জীয়াই থাকিব নোৱাৰে। এই এনেকুৱা কথাবিলাকৰ কাৰণে হয়তো অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে অসম গৌৰৱ নামৰ মহান কবিতা যোগেদি আমাক কৈ গৈছিলে যে শংকৰ মাধৱৰ নীতি আদৰ্শক চিন নোপোৱা বা বুজিবলৈ চেষ্টা নকৰা লোকসকলক
উলংগ আৰু অসভ্য লোক বুলি অভিহিত কৰি গৈছিলে আৰু এই অসম ভূমিক মৰিশালী তথা শ্মশানৰ লগত তুলনা কৰিছিলে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে। আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱেও ঘোষণা কৰিছিলে যে শংকৰে দিলে বিশুদ্ধ ধৰ্ম লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই বল, বাজক শংখ বাজক ডবা বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত জয়াই অসম বোল। মৃদঙৰ কথা ক'লে, আমাক খোলৰ কথা ক'লে, ডবা কথা ক'লে। এতিয়া চাওকচোন বাৰু, মৃদংগই হওক খোলেই হওক ডবাই হওক ব্যৱহাৰ কৰে পৃথিৱীৰ ভিতৰত কেৱল মাত্ৰ অসমীয়া জাতিয়ে। আমাৰ নামঘৰত ডবা নহ'লে নহ'ব, কিন্তু সেই ডবা সেই মৃদংগ সেই খোল কোনে বনাই দিয়ে? অনা অসমীয়া লোকে। আমাৰ নিবনুৱাকৈ আমি চিঞৰি থাকোঁ, কিন্তু আমি কি কৰোঁ? আমি বন্ধ নকৰোঁ। বন্ধ কৰিলে বনোৱা হ'ব, মানে কাম কৰিলে বনোৱা হ'ম আমি, সেইকাৰণে কাম নকৰোঁ। আমি নিবনুৱা হৈ থাকিবলৈ, মানে নাই, বনোৱা মানে কাম, অৰ্থাৎ কাম নোহোৱাকৈ আমি থাকিম, কিন্তু আমি কাম নকৰোঁ। আমি গতিকে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়বিলাক আমি আৰম্ভ কৰিব লাগিব। এতিয়াও সময় শেষ হৈ যোৱা নাই। আমি হাতত কেঁচি তুলি ল'ব লাগিব। আমি নিজেই খোল ঢোল নেগেৰা আদি কৰি ডবা আমি নিজেই বনাবলৈ চেষ্টা কৰিব লাগিব বা শিকিব লাগিব। আৰু অসম চৰকাৰেও এনেধৰণৰ কৰ্মসমূহৰ কাৰণে আমাৰ যুৱ প্ৰজন্মক সহায় কৰিব লাগিব। তাতোতকৈও ডাঙৰ কথা আমাৰ ভাষাটো আমাৰ কোনে নষ্ট কৰিলে? আমি আগতে কৈছোঁ যে একাংশ ডাঙৰ শিক্ষিত যিসকল লোক, ডাঙৰ ফুলৰ গামোচা লৈ যিসকলে মিটিঙত ভাষণ দিয়ে, টক শ্ব'ত বহি ভাষণ দিয়ে, টিভিত ডাঙৰ ভাষণ দিয়ে, সেইসকলে ভাষাটো আমাৰ সম্পূৰ্ণৰূপে নিষেধ কৰি পেলাইছে। তেওঁলোকে নিজৰ সন্তানক দেউতা বুলি ক'বলৈ নিশিকায়, লাজ পায়। পাপ্পা, আংকুল, মম, ডেড এইবিলাক শিকায়। পৃথিৱীৰ যিমান ভাষা আছে সকলোৱে আমি শিকিব লাগিব, সকলো জনাটো ভাল কথা, কিন্তু নিজৰ ভাষাক অৱজ্ঞা কৰি নহয়। আমি সকলোৱে জানো যে পাপা, মম, ডেড, আণ্টি, আংকুল এনেধৰণৰ ভাষাসমূহ বা শব্দসমূহ বা বাক্যসমূহ পৃথিৱীৰ যিকোনো জেগাতে প্ৰচলিত হৈ আছে। আমি যদি পাপা, আংকুল, মম, ডেড নকওঁ, তেন্তে হ'লে ভাষাবিলাক নিশেষ হৈ নাযায় পৃথিৱীৰ পৰা। কিন্তু দেউতা, আইতা, ককা, জেঠাই, পেহী, পেহা, খুৰা বা দদাইদেউ, পিতাইদেউ, আমাৰ আইতা, মাহী এনেধৰণৰ যিবিলাক শব্দ বা বাক্য, এনেধৰণৰ শব্দবিলাক, এনে মহান শব্দসমূহ কিন্তু অসমৰ কেইটিমান জনগোষ্ঠীয়েহে ব্যৱহাৰ কৰে। আৰু এইসমূহ শব্দ যদি আমাৰ শিক্ষিত সমাজে এৰাই চলিবলৈ আৰম্ভ কৰে, তেন্তে হ'লে কি হ'ব? আমাৰ সাহিত্যৰ পৰা কি হ'ব বা আমাৰ ভাষাৰ এনেধৰণৰ সুন্দৰ শব্দবিলাক সম্পূৰ্ণৰূপে পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিব। কিন্তু আমি যদি পাপা, মাম, মম, ডেড নকওঁ, তে বিলুপ্ত নহয়, কাৰণ এনেধৰণৰ শব্দ ব্যৱহাৰ কৰা বহুত লোক আছে। কিন্তু দেউতা, মা বা দেউতা, পেহী, পেহা, আইতা, পিতাই এনেধৰণৰ শব্দ ব্যৱহাৰ কৰা লোক কিন্তু কেৱল অসমত আছে, তাকো কেইটিমান জনগোষ্ঠী, সকলো নহয়। গতিকে আমি এনেধৰণৰ কথাবিলাকো চিন্তা কৰিব লাগিব। আমি লোকক উপদেশ দি নিজৰ ঘৰত পাপ্পা শিকালে নহ'ব, মম শিকালে নহ'ব। আৰু এতিয়া এইকেইটা আমি ক'ব বিচাৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে। আমি আশা কৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মই এনেধৰণৰ কথাবিলাক চিন্তা কৰিব। সৰু কথা বুলি ভাবি যদি এনে কথাবিলাক আমি ডিনাই কৰি যাওঁ, তেন্তে হ'লে আমাৰ জাতি কেতিয়াও আমি ৰক্ষা কৰিব নোৱাৰোঁ। আন্দোলনে জাতি ৰক্ষা কৰিব নোৱাৰে। ফেচবুকত লিখিলে নহ'ব, আমি ডাঙৰ কিতাপ লিখি লাখ টকা ঘটিলেও আমাৰ জাতি নেবাচে, আমাৰ ভাষা নেবাচে, সংস্কৃতি নেবাচে, আমাৰ সাহিত্য নেবাচে। গতিকে আমি নিজৰ সাহিত্য, ভাষা, সংস্কৃতি বচাবৰ কাৰণে আমি কাৰোবাক অন্যায় কৰিব নালাগে, কাকো আমি আন্দোলনো কৰিব নালাগে। কেৱল আমি কিছুমান নীতি অৱলম্বন কৰিব লাগিব। তাৰ উদাহৰণ দি গৈছে, আমি সৰুতে পঢ়িছিলোঁ এটি বীৰবল নামৰ সাধু। এগৰাকী ৰজাই কৈছিলে যে এডাল আঁচ পাৰি দিলে, বীৰবলক ক'লে, এই আঁচডাল তুমি চুবও নোৱাৰা, কাটিবও নোৱাৰা, তাক তুমি চুটি কৰিব লাগিব। বীৰবলে কি কৰিছিলে আপোনালোকেও জানে, আমিও জানো, কোনোৱে হয়তো পাহৰিব পাৰে।
সেই ৰজাই পাৰি দিয়া বা আঁকি দিয়া আঁচডালৰ ওচৰতে এডাল তাতোতকৈ অধিক দীঘল এডাল আঁচ পাৰি দিলে। পিছত কি হ'ল, সেই অন্য আঁচডাল ৰজাই পাৰি দিয়া আঁচডাল ছুটি হৈ পৰিলে। ঠিক সেইদৰে আকৌ এদিন ৰজাই বীৰবলক কৈছিলে যে বীৰবল, তুমি তেওঁক এটি সৰু ঘৰ দেখালে। ঘৰটো দেখুৱাই কৈছে যে এই ঘৰটো কাটিবও নোৱাৰিবা, জ্বলাবও নোৱাৰিবা, ভাঙিবও নোৱাৰিবা, তুমি এই ঘৰটো সৰু কৰি দিব লাগে। তেতিয়া বীৰবলে ৰজাক ক'লে যে মহাৰাজ, আপুনি মোক তাৰ বাবে সহায় কৰিব লাগিব। তেতিয়া মহাৰাজে ক'লে যে কি সহায় কৰিব লাগিব? তেতিয়া বীৰবলে ক'লে যে আপুনি যিটো ঘৰ দেখাই দিছে তাক মই নকটাকৈ, নোচোৱাকৈ, নজ্বলোৱাকৈ সৰু কৰিব পাৰিম, কিন্তু আপুনি সেই ঘৰটোৰ কাষতে তাতোতকৈ 3 গুণ ডাঙৰ এটা ঘৰ বনাই দিয়ক। এতিয়া ৰজাই সেইমতে বীৰবলৰ কথা মতে কি কৰিলে, আগৰ ঘৰটোতকৈ 3 গুণ এটা ডাঙৰ ঘৰ বনাই দিলে, আৰু লগে লগে ইটো ঘৰ সৰু হৈ পৰিলে। অৰ্থাৎ আমি কাকো আক্ৰমণ নকৰাকৈ, কাকো অন্যায় নকৰাকৈ সেইসকলক আমি অসমৰ পৰা খেদি পঠিয়াব পৰা আমাৰ যোগ্যতা আছে, যদি আমি ইচ্ছা কৰোঁ বা আমাৰ সেই সুবিধা আছে। তাৰ বাবে আমি কি কৰিব লাগিব, আমাৰ নিজৰ সংস্কৃতিক আমি নিজেই ধৰি ৰাখিব লাগিব, অপসংস্কৃতিক ত্যাগ কৰিব লাগিব। কিন্তু আচৰিত কথা, আমাৰ আজি শিক্ষিত সমাজৰ কি হৈছে, পূজাত কাপোৰ ললিনে নাই, পূজাত ক'ত ক'ত ফুৰিবলৈ যাবি বা ফুৰিবলৈ যাবা, এনেধৰণৰ প্ৰশ্নবিলাক আমাৰ দেখা যায় উদয় হোৱা। কিন্তু তাৰ বিপৰীতে বিহুত কাপোৰ ললিনে নাই, বিহুত কাপোৰ ললানে নাই, বা বিহুত ফুৰিবলৈ যাবানে নাই, এনেধৰণৰ প্ৰশ্নবোৰ আজিকালি নাইকিয়া হ'ল। আজিকালি কি কৰে, পূজাত কাপোৰ ললা নাই, পূজাত ফুৰিবলৈ যাবা নাই, সেইটো গুৰুত্ব দিয়ে, কিন্তু বিহুত কাপোৰ ললি নাই, বিহুত ফুৰিবলৈ যাবা নাই, এই কথাখিনি আমি পাহৰি যাব লৈছোঁ। গতিকে আমি আশা কৰিছোঁ লোকক আমি অন্যায় কৰিব নালাগে, কাকো আমি মাৰিব নালাগে, কাটিব নালাগে। আমি যদি নিজৰ সংস্কৃতিক নিজে বচাই ৰাখোঁ, আমাৰ সংস্কৃতি, আমাৰ সাহিত্য, ভাষা কোনেও নষ্ট কৰিব নোৱাৰে, কোনেও নষ্ট কৰিব নোৱাৰে। কিন্তু তাহানি আমাৰ ককা দেউতাই কোৱা লেখীয়াকৈ ৰাজহাঁহৰ খোজ শিকিবলৈ গৈ ঘৰ চিৰিকা চৰাই যেনেকৈ নিজৰ খোজ মানে পাহৰি মানি জঁপিয়াই ফুৰিবলগীয়া হৈছে, ঠিক আমিও যাতে নিজৰ সংস্কৃতিক পাহৰি আনৰ সংস্কৃতিক আদৰিবলৈ যাওঁতে নিজৰ জাতিটো যাতে আকৌ নিঃশেষ হৈ নাযায়, তাক আমি লক্ষ্য কৰিব লাগিব। আমি এতিয়াও সময় আছে, আমি আকৌ কৈছোঁ আমাৰ সময় শেষ হৈ যোৱা নাই। এতিয়াও যদি আমাৰ সকলোৱে ইচ্ছা কৰে, আমি সুন্দৰভাৱে অসমীয়া জাতি গঢ় দিব পাৰিম। আমি অসমীয়া কৃষ্টি, সংস্কৃতি, ধৰ্ম সকলো আমি বচাই ৰাখিব পাৰিম। সেই তাহানি আপোনাৰ মুক্তিযুঁজাৰু, আমাৰ স্বাধীনতা সংগ্ৰামী নেতা, সমাজ সংস্কাৰক, মুম্বাইৰ মানে মহাৰাষ্ট্ৰৰ আধ্যাত্মিক গুৰু আচাৰ্য বিনোৱা ভাৱে কৈ গৈছিলে যে যেতিয়ালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ নীতি আদৰ্শ মানি চলিব, পৃথিৱী এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া জাতিক কিবা ক্ষতি কৰিব পাৰিব। ঠিক সেইদৰে যেতিয়াই অসমীয়া জাতিয়ে শংকৰ মাধৱৰ নীতি আদৰ্শৰ পৰা বিচলিত হ'ব, ঠিক পৃথিৱী এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া জাতিক ৰক্ষা কৰিব পাৰিব। এনেধৰণৰ কথাবোৰ আমি মনত ৰাখিব লাগিব, আৰু মনত ৰাখিলেই নহ'ব, তাক আমাৰ নিজৰ জীৱনত, নিজৰ ব্যক্তিগত জীৱনত আমি তাক ব্যৱহাৰ কৰিব পাৰিব লাগিব। গতিকে আশা কৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মই আমাৰ নিজৰ সাহিত্য, আমাৰ সংস্কৃতি, সাজপাৰ, আমাৰ ধৰ্ম, আমাৰ যি ভাষা, সকলোকে শ্ৰদ্ধা ভক্তি সহকাৰে যাতে আগুৱাই নিয়ে, ইয়াকে কৈ আমি এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ভুল হ'লে মাৰ্জনা কৰিব, আৰু আমি এই কথাখিনি কওঁতে যদি আমাৰ শব্দত, আমাৰ বাক্যত কিবা কঠিনতা প্ৰকাশ পাইছে, আপোনালোকৰ দাগ বুলি মাৰ্জনা কৰিব। জয় আই অসম, জয় আই অসম।